নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি অকণমান পঢ়াৰ বিষয়বস্তু এটা অকণমান অনুকিয়াও। আমি ইংৰাজী বাক্যৰ ক্ষেত্ৰত THE এই শব্দটো আমি বহুতে দা বুলি উচ্চাৰণ কৰোঁ আৰু বহুতে দি বুলি উচ্চাৰণ কৰোঁ, কিন্তু প্ৰকৃততে সেইটো নহয়। আমি দা আৰু দি বুলি উচ্চাৰণ কৰাৰ এটা নিয়ম আছে। সেইটো হৈছে, আমি সকলোৱে জানো ভাৱেল 5টা AEIOU। ভাৱেলেৰে যিটোহে শব্দ আৰম্ভ হ'ব তাৰ আগত যদি THE থাকে তেন্তে হ'লে সেইটো আমি উচ্চাৰণ কৰিম দি। আৰু যদি কনচনেণ্টেৰে আৰম্ভ হোৱা শব্দ, অৰ্থাৎ কনচনেণ্ট হৈছে 19টা BCD FG H JK LM NPQ RS TVXZ, এইকেইটা হৈছে কনচনেণ্ট। এই কনচনেণ্ট কেইটাৰে আৰম্ভ হোৱা যদি আমি শব্দ পাওঁ তেন্তে তাৰ আগত যদি দা থাকে THE, যদি এই শব্দটো থাকে তেন্তে হ'লে তাক আমি উচ্চাৰণ কৰিম দা। যেনে দা কেট, ইয়াত যিটো হৈছে কনচনেণ্ট। যেনে দি এলিফেণ্ট, ইয়াত ইটো হৈছে ভাৱেল। গতিকে আশা কৰোঁ সকলোৱে কথাটো মনত ৰাখিব। ধন্যবাদ।